ৰঙিয়া তিনিআলিৰ শিৱ মন্দিৰত দুৰ্বৃত্তৰ তাণ্ডৱ। মন্দিৰৰ চৌহদত ত্ৰিশূল ভাঙি দলিয়ালে অচিনাক্ত দুৰ্বৃত্তই। ৰঙিয়া তিনিআলিৰ ভূটান ৰোডত লাগি থকা পুৰণিকলীয়া এই শিৱ মন্দিৰটোত নিশাৰ ভাগত কোনো অচিনাক্ত দুৰ্বৃত্তই তাণ্ডৱ চলায়। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাইছে যদিও বৰ্তমান সময়লৈকে সন্ধান ওলোৱা নাই মন্দিৰত তাণ্ডৱ চলোৱা দুৰ্বৃত্তৰ। बोलिए तो क्या हुआ? पर ये मंदिर है तीनादिल है। यहाँ पे हम लोग 6 बजे सुबह में पूजा करने आए तो देखा त्रिशूल पूरा हुआ है और पटाखा सब तार पर एक जगह कर जलाया गया। क्या क्या हुआ रात को? क्या किया है तो पता नहीं है। हम लोग सुबह में आया तो यहीं देखा सब बिखरा हुआ था। हाँ, सब बिखरा। क्या क्या बिखरा हुआ था? त्रिशूल बिखरा हुआ था। हाँ। यहाँ पे 10-12 तो त्रिशूल है। हाँ। ये सब बिखरा हुआ था और मेन त्रिशूल को तोड़ा हुआ। इसमें पूजा होता है। पूजा प्लेट भी जला है। हाँ, प्लेट में जला। तो पुलिस को इन्फॉर्म किया आप लोगों ने? ना, हम लोग को नहीं किया। মইতো অলপ আগত গম পালোঁ ইয়াতে মন্দিৰত বোলে কিবা হৈছে। মই আহি চালোঁ এতিয়া ত্ৰিশূলৰ ত্ৰিশূল পূজা আমাৰ এতিয়া শাওণ মাহ চলি আছে। শাওণ মাহত সদায় পূজা চলে, প্ৰতি সোমবাৰে সোমবাৰে পূজা হয়। যে আহি দেখিলোঁ ইয়াতে ত্ৰিশূলৰ দুডাল তিনিডাল ত্ৰিশূল ছিঙি পেলাইছে। এই বাহিৰত দি পেলাই কাপোৰ চাপোৰ এইবিলাক জ্বলাইছে, কাপোৰ এইবিলাক জ্বলাইছে। এতিয়াতো এইটোতো খুব অশোভনীয়, খুব দুষ্কৃতিকাৰীয়ে বৰ বেয়া কাম কৰিছে আৰু এইটোৰ ওপৰত পুলিচক বোধহয় ইনফৰ্মেশ্যন কৰিছে। মই কৰা নাই, ছেক্ৰেটাৰীয়ে বোধহয় ইনফৰ্মেশ্যন কৰিছে। গতিকে ইয়াৰ ওপৰত এটা সঠিক ব্যৱস্থা ল'ব লাগে। আৰু 1955 চনতে জন্ম পোৱা মন্দিৰ, এইটো সাগৰপথ ঘাচিৰামে দিয়া মন্দিৰ আৰু এই মন্দিৰটো তিনিআলিৰ মাজবুকত। এই ঘটনাটো অতি দুৰ্ভাগ্যজনক আৰু দুষ্কৃতিকাৰীক যিকোনো উপায়ে ইয়াক কৰায়ত্ব কৰিব লাগে।